হয়, আজি আমি সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ ফালৰ পৰা আহিছিলোঁ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ। ইয়াত আহিছিলোঁ আমি বিশেষ এটা কাৰণত কি যোৱা 6 এপ্ৰিলত আমাৰ সতীৰ্থ আমাৰ পৰিষদৰ সতীৰ্থ বকুল হুছেইনক একাংশ দুৰ্বৃত্তই তেওঁ ৰাতি 9 মান বজাত ঘৰৰ তেওঁৰ ব্যৱসায় স্থানৰ পৰা তেওঁ ঘৰলৈ যোৱাৰ মুহূৰ্তত মাৰপিট কৰে। এতিয়া বিষয়টো খুব স্পৰ্শকাতৰ এই কাৰণে ক'ব লৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে অসমত শান্তিপূৰ্ণ বাতাবৰণ বুলি কোৱা যদি আইনী দিশটো যিমান শান্তিপূৰ্ণভাৱে চলি থকা যি কথাষাৰ উল্লেখ কৰে সময়ে সময়ে, কিন্তু আমি দেখিছোঁ কমপ্লিট বিপৰীত ছবি। একাংশ দুৰ্বৃত্তই মদ ভাং খাই লৈ পেলাই এনেকৈ ৰাতি সন্ধিয়া 8 মান বজাতেই যদি এনেকুৱা কোনো সাধাৰণ ৰাইজ যদি সুৰক্ষিত নহয়ে মাৰপিট কৰে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয় কিহৰ দম্ভালি মাৰে? তেওঁ কেনেকৈ কয় যে গোটেই অসমখনত ৰাজ্যখনত আইনী ব্যৱস্থা কটকটীয়া হৈ আছে বুলি? আমি ইয়াকে আশ্চৰ্য প্ৰকাশ কৰিছোঁ। আৰু আমি আজি সদৌ অসম এইটো কৰিছে 4জনীয়া এটা দুৰ্বৃত্ত দলে তেওঁলোকক চিনাক্তকৰণ কৰিছে। আমাৰ যিজন সতীৰ্থ আছে তেওঁলোকৰ নাম ক্ৰমান্বয়ে হৈছে দেৱজিৎ শইকীয়া, মানৱ শইকীয়া আৰু নীলকমল শৰ্মা আৰু দীপক গগৈ। বৰ্তমান 2জনক কৰায়ত্ব কৰিছোঁ বুলি কৈছে তেওঁলোকে। আৰু নীলকমল শৰ্মা আৰু দীপক গগৈ এই 2জনক এতিয়ালৈকে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। আমাৰ আৰক্ষী প্ৰশাসনৰ ওচৰত, নগাঁও জিলাৰ আৰক্ষী প্ৰশাসনৰ ওচৰত আমাৰ গৰিয়া জাতীয় পৰিষদৰ পৰা আমি দাবী জনাইছোঁ যে অনতিবিলম্বে 24 ঘণ্টাৰ ভিতৰত এই দুৰ্বৃত্তক তেওঁলোকে কৰায়ত্ব কৰি তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰক। অন্যথা আমি সদৌ অসম গৰিয়া জাতীয় পৰিষদে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। কিয়নো যদি এনেকৈ যদি কোনো ব্যক্তি যদি সন্ধিয়া ফুট গধূলিতে ৰাজপথত যদি সুৰক্ষিতভাৱে চলিব নোৱাৰে, কোনোফালে আহ যাহ কৰিব নোৱাৰে, তেতিয়াহ'লে আৰক্ষী প্ৰশাসনে, নগাঁও জিলা আৰক্ষী প্ৰশাসনে কি কৰি আছে? এতিয়া ঘটনাটো আজি 6 এপ্ৰিলত হৈ যোৱা ঘটনা। আজি আপোনাৰ 2 দিন বাগৰি গ'ল, এতিয়ালৈকে দোষী কৰায়ত্ব কৰিব পৰা নাই। ঘৰৰ মানুহে এজাহাৰ দিছে, এজাহাৰক এতিয়ালৈকে তেওঁলোকে চাৰ্জশ্বিট প্ৰস্তুত কৰিবলৈ পুলিচ প্ৰশাসন তেওঁলোকৰ ঠাইত যোৱা নাই। আমি এতিয়ালৈকে এই মুহূৰ্তলৈকে যিখিনি খবৰ পাইছোঁ, গতিকে আমি নগাঁও জিলা আৰক্ষী প্ৰশাসনক আমি 24 ঘণ্টাৰ ভিতৰত দোষী কৰায়ত্ব কৰি পেলাই ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ। আৰু অন্যথা যদি এই আইনৰ সুবিচাৰ নহয়, তেতিয়াহ'লে আমি সদৌ অসম গৰিয়া জাতীয় পৰিষদে তীব্ৰ আন্দোলন ইয়াৰ বিৰুদ্ধে গঢ়ি তুলিম। কিয়নো অকল আমাৰ সতীৰ্থৰ কথা নহয়, এটা কোনো জাতীয় সংগঠনৰ পৰিষদৰ আজি ব্যক্তিৰ কথা আমি ক'বলৈ যোৱা নাই। যদি ফুট গধূলিতে এনেকুৱা ড্ৰাগছ সেৱনকাৰী মদ্যপান কৰি যদি কিছুমান দুৰ্বৃত্ত গিজগিজাই ফুৰে আমাৰ সমাজখনত, তেতিয়াহ'লে আমাৰ সমাজখনৰ কোনফালে ধাবিত হৈছে? গতিকে আমি আজি মাননীয় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আহিলোঁ আৰু আহি পেলাই আমাৰ পৰিষদৰ ফালৰ পৰা এখন এজাহাৰ দিছোঁ। তেওঁ এজাহাৰখন গ্ৰহণ কৰিছে, এখন মেমৰেণ্ডাম দিছোঁ আৰু তেওঁ আমাক আশ্বাস দিছে যে বাকী যিজন দুৰ্বৃত্ত আছে তেওঁক কৰায়ত্ব কৰিম বুলি। আৰু আমাৰ লগতে আমাৰ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ নগাঁও জিলাৰ সভাপতি আছে, আমাৰ জইণ্ট ছেক্ৰেটাৰী আছে, তেওঁলোকে আপোনালোকৰ দুআষাৰমান ক'ব। কাৰ্যকৰী সভাপতি এজনে ক'লেই কথাখিনি, ঠিক তেনেদৰে আমিও সেই একেটাই বিচাৰিছোঁ যে আমাৰ সন্ধ্যা সময়তে যদি এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে যদি তেওঁ দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ সময়তে তেওঁক বাটত আগচি ধৰি অলপ মাৰধৰ কৰিছে। অলপ বুলিয়েই নহয়, তেওঁ বৰ্তমানে নাৰ্ছিং হোমত আছে, বৰ্তমানে সুস্থ হৈ উঠা নাই। 2 দিন ধৰি তেওঁ ICUত আছিলে। বৰ্তমানে তেওঁক ICUৰ পৰা উলিয়াই দিছে যদিও তেওঁ সম্পূৰ্ণ সুস্থ নহয় আৰু তেওঁক এতিয়াও চিকিৎসাধীন হৈ আছে। গতিকে আমি তেওঁৰ আজি এই বাৰ্তাৰ জৰিয়তে তেওঁৰ বকুল হুছেইনৰ আৰোগ্য কামনা কৰিছোঁ। লগতে যিসকল 4জনে আমাৰ বকুল হুছেইনক, আমাৰ সতীৰ্থ বকুল হুছেইনক মাৰপিট কৰিলে, তেখেত কালপিত কেইজনক ধৰি উপযুক্ত শাস্তি দিয়ক, আমি এইটোৱে কামনা কৰোঁ। আৰু যাতে আমাৰ বাতাবৰণ কোনো ধৰণৰ অনিষ্ট নকৰে ভৱিষ্যতলৈ, আমি তাকে কামনা কৰিছোঁ। এয়াই মোক ক'বলগীয়া।